ছাত্ৰ-ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 3 গণিতৰ অনুশীলনী 9 ৰ 1 নম্বৰ প্ৰশ্নৰ পৰা 1 নম্বৰ প্ৰশ্ন হৈছে কিমান ঘণ্টা হ'ব লিখা 1 নম্বৰ হৈছে 2 দিন তাৰ মানে 2 দিন দিয়া আছে আমি ঘণ্টালৈ নিব লাগে গতিকে ঘণ্টালৈ নিবলৈ হলে তোমালোকে জানিব লাগিব এক দিনত কিমান ঘণ্টা 24 ঘণ্টা গতিকে আমি 2 ৰ লগত কি কৰিব লাগিব 24 পূৰণ কৰিলে এটো কি হ'ব ঘণ্টালৈ হ'ব সমান 2 দিনটো আমি ঘণ্টালৈ নিম তেতিয়া হলে 2 ৰ লগত আমি কি কৰিব লাগিব 24 পূৰণ কৰিব লাগিব তাৰ মানে আমি জানো এক দিনত 24 ঘণ্টা গতিকে 2 দিনত কিমান ঘণ্টা হ'ব হেতু আমি উলাব লাগে গতিকে পূৰণ কৰিবা 2 ৰ লগত 24 পূৰণ কৰিবা তোমালোকে এনেকৈ কৰিবা 24 2 2 4 গুণ 8 2 2 গুণ 4 কিমান হ'ব 48 ঘণ্টা এইটো হৈ গল খ নম্বৰ দিছে 5 দিন 5 পূৰণ 24 ঘণ্টা 5 ৰ লগত 24 টো পূৰণ কৰিবা 5 4 গুণ 20 5 2 গুণ 10 10 2 12 5 দিনত কিমান হ'ব 120 ঘণ্টা ইয়াৰ পিছত আছে 7 দিন 7 পূৰণ 24 7 ৰ লগত 24 পূৰণ কৰিলে 7 4 গুণ 28 28 ৰ 7 আৰু 2 7 2 গুণ 14 14 2 কিমান 16 ঘণ্টা তোমালোকে এনেকৈ পূৰণ কৰিবা 24 আৰু 7 7 4 গুণ 28 28 ৰ 8 7 2 7 2 গুণ 14 14 2 কিমান 16 হৈ গল এইবাৰ আছে 10 দিন 10 পূৰণ 24 এটো তো আৰু সহজ ডাইৰেক্ট 24 ৰ লগত 1 পূৰণ কৰিবা শূন্য থাকিলে একদম সহজ 24 1 গুণ 24 এটা শূন্য আছে শূন্য মানে কিমান হ'ব 240 ঘণ্টা 10 দিনত 240 ঘণ্টা এবাৰ আছে 12 দিন 12 পূৰণ 24 ঘণ্টা 12 ৰ লগত 24 পূৰণ কৰিবা এনেকৈ 2 ঘৰ 2 লেনা পূৰণ এটো 24 চাবা 4 ৰ লগত 2 পূৰণ কৰিবা 4 2 গুণ 8 এই 4 ৰ লগত 1 পূৰণ কৰিবা 4 1 গুণ 4 4 দি আমি প্ৰথমে দুটা কৰিছো এবাৰ 2 দি কৰিবা 2 2 গুণ 4 তাৰ মানে এটো তলত আৰু বহাব নোৱাৰিবা 2 1 গুণ 2 8 4 4 যোগ 8 2 লাষ্টত যোগ কৰিবা কিমান হল 2 8 8 ঘণ্টা এইটো হল আমাৰ একৰ আটাইকেইটা কোৱেশ্চন সমাধান হল ইয়াৰ পিছত 2 নম্বৰটো আলোচনা কৰিম 2 নম্বৰত দিছে দিনত লিখা 72 72 ঘণ্টা 120 ঘণ্টা এনেকৈ দিয়া আছে এইবিলাক আমি আকৌ দিনত লিব লাগে আগৰটো দিনত আছিল ঘণ্টালৈ নিব লাগে বাৰ ঘণ্টাটো দিনত নিব লাগে দিনত নিলে কি কৰিব লাগিব 24 ৰে হৰণ কৰিব লাগিব প্ৰথমটো আছে 72 ঘণ্টা তেতিয়া 72 হৰণ কি কৰিবা 24 এইটো হ'ব দিনলৈ যাব এবাৰ কি কৰিবা 24 ৰে এটো কি কৰিবা হৰণ কৰিবা 24 দি 72 কেইবাৰ যাব 3 বাৰ যাব 3 4 গুণ 12 3 2 গুণ 6 1 7 মানে কিমান ওলাইছে ভাগফলটো আমাৰ 3 গতিকে 72 ঘণ্টাত কিমান দিন 3 দিন এবাৰ আছে 120 ঘণ্টা 120 হৰণ 24 দিন 24 ৰে 120 হৰণ কৰিবা 24 দি 120 কেইবাৰ যাব আগৰটো 3 বাৰ গৈছিল 72 এবাৰ 4 বাৰ গলে 5 বাৰ মান যাব 5 বাৰ গলে কিমান হ'ব 5 4 গুণ 20 5 2 গুণ 10 10 2 12 এইবাৰ গেছে 5 বাৰ গেছে কেই দিন হ'ব 5 দিন 24 ঘণ্টাত 5 দিন এবাৰ আছে 146 ঘণ্টা এবাৰ কি কৰিবা এটো হৰণ কৰিবা 24 ৰে হৰণ 24 ৰ আগত 5 বাৰ গৈছিল 120 এইবাৰ 6 বাৰ মান যাব আগত 120 আছিল 6 4 গুণ 24 12 12 দিয়ে 14
কিমান হ'ল ভাগফলটো 6 মানে কেইদিন হ'ব 6 দিন এইটো হৈছে আমাৰ ক নম্বৰটোৰ এনসাৰ 3 নম্বৰ প্ৰশ্ন দিছে ক নম্বৰত 2 সপ্তাহত কিমান দিন তে 2 সপ্তাহত কিমান দিন ওলাবা আম জানিব লাগিব যে 1 সপ্তাহত কিমান দিন 1 সপ্তাহত হৈছে 7 দিন তেতিয়ালে 2 সপ্তাহত কিমান হ'ব 2 7 গুণ 14 দিন নেকে লিখিবা 2 পূৰণ 7 সমান কিমান হ'ব 14 দিন তো হৈছে 2 সপ্তাহ 14 দিন তাৰপিছত দিছে 5 সপ্তাহত কিমান দিন 5 পূৰণ কিমান হ'ব 7 5 7 গুণ 35 দিন মানে 5 সপ্তাহত কিমান হ'ব 35 দিন হাতৰ লগত ছগটা এটা পূৰণ কৰিবা তাৰপিছত আছে 12 সপ্তাহত কিমান দিন 12ৰ লগত কি কৰিবা 7টো পূৰণ কৰিবা 12 7 গুণ কিমান 84 দিন তাৰপিছতটো চাবা 4 নম্বৰটো দিছে ক নম্বৰত 14 দিনত কিমান সপ্তাহ তিয়া কেইদিনত এক সপ্তাহ 7 দিনত গতিকে আমি 14 যোগ কি কৰিম হাতেৰে হৰণ কৰিম কি হ'ব 14 হৰণ 7 এনেকৈ হৰণ কৰিবা 14 হাতেৰে কেইবাৰ যাব 2 বাৰ 7 2 গুণ 14 মানে 14 দিনত কেই সপ্তাহ হ'ব 2 সপ্তাহ 14 দিনত 2 সপ্তাহ এবাৰ আছে 42 দিনত কিমান সপ্তাহ আছে 42 দিনত কিমান সপ্তাহ হ'ব এনেকৈ লিখিবা 42 হৰণ 7 হাতে দি 42ক কেইবাৰ যায় 6 বাৰ 7 6 গুণ 42 মানে 7 দিনত 42 6 সপ্তাহ 42 দিনত 6 সপ্তাহ তাৰপিছত দিছে 56 দিনত কিমান সপ্তাহ এবাৰ কি কৰিবা এটো 56 হাতেৰে হৰণ কৰিবা হাতে দি 56 কেইবাৰ যায় 7 8 গুণ 56 মানে 8 সপ্তাহ 56 দিনত কিমান সপ্তাহ 8 সপ্তাহ 5 নম্বৰত দিছে 2 মাহত কিমান দিন এতিয়া জানিব লাগিব 1 মাহত কিমান দিন 1 মাহত হৈছে 30 দিন যেতিয়ালে 2 মাহত কিমান দিন হ'ব 60 দিন 30 30 যোগ কৰিবা 60 দিন হ'ব 4 মাহত কিমান দিন এবাৰ আছে 4 মাহত কিমান দিন খ নম্বৰ এতিয়া 4 পূৰণ 1 মাহত কিমান দিন 30 দিন 4 লগত 30 টো পূৰণ কৰিবা 4 3 গুণ 12 এটা শূন্য আছে শূন্য মানে 4 মাহত 120 দিন এবাৰ আছে 10 মাহত কিমান দিন 10 পূৰণ 30 1 3 গুণ 3 শূন্য কেইটা আছে ইয়াত এটা দুটা মানে 300 দিন যে 10 মাহত 300 দিন তাৰপিছত আছে এইবাৰ 6 নম্বৰত দিছে 60 দিনত কিমান মাহ 60 দিনত কিমান মাহ অলপ আগত 2 মাহত কিমান দিন পাইছো 60 দিন গতিকে 60 দিনত কেই মাহ 2 মাহ তাৰ মানে কি কৰিবা 30 ৰে 60 হৰণ কৰিবা 90 দিনত এবাৰ আছে 90 দিনত কিমান মাহ তোমালোকে এটা মই দেখাই দিছো এনেকৈ লিখিবা 90 হৰণ 30 90 দিনত কেই মাহ হ'ব 90 30 কেইবাৰ যাব 3 বাৰ 3 মাহ ইয়াৰ পিছত আছে 120 দিনত কিমান মাহ 120 হৰণ 60 শূন্য শূন্য কেনসেল যাব মনত ৰাখিবা 6 দি 12 কেইবাৰ যাব 2 বাৰ 6 2 গুণ 12 30 ৰে হৰণ কৰিব লাগিব 60 ৰে নহয় 30 ৰে 3 দি 12 কেইবাৰ যাব 4 বাৰ 4 মাহ কাৰণ 120 দিনত কেই মাহ হ'ব 4 মাহ 7 নম্বৰত 2 বছৰত কিমান দিন এটা জানিব লাগিব 1 বছৰত কিমান দিন 1 বছৰত হৈছে 365 দিন তেতিয়া 2 বছৰৰ লগত 365 টো পূৰণ কৰিবা 2 5 গুণ 10 2 6 গুণ 12 12 1 13
2 3 6 6 একে 730 দিন 2 বছৰত কিমান হ'ব 730 দিন হ'ব তাৰপিছত 5 বছৰত কিমান দিন 5 বছৰত হ'ব কিমান দিন 5 পূৰণ 365 5ৰ লগত আমি কি কৰিব লাগিব 365 টো পূৰণ কৰিম 365 পূৰণ 5 বছৰ 5 5 গুণ 25 7 2 5 6 গুণ 30 30 2 32 7 3 5 3 15 15 3 18 কিমান আছে 1825 মানে 5 বছৰত 1825 দিন এইকেইটা হৈছে গতিকে যে ভিডিঅ'ত 1ৰ পৰা 7লৈকে আনসাৰ কৰিলো ইয়াৰ পিছৰ ভিডিঅ'ত 8 9 10 11 আৰু 12 নম্বৰ কেইটা আলোচনা কৰিম আজিৰ ভিডিঅ'টো এইখিনি আপোনালোকে ভিডিঅ'টো লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ